দলগাঁৱত খাটি খোৱা কৃষকৰ মূৰত ৰাম টাঙোন একাংশ অসাধু ব্যৱসায়ী মিয়াদ উকলি যোৱা গাজৰৰ বীজ বিক্ৰী একাংশ খাটি খোৱা কৃষকক মিয়াদ উকলি যোৱা বীজৰ পেকেটৰ ওপৰত মিয়াদ সম্পন্ন নকল চিল লগাই দৰিদ্ৰ গ্ৰাহকক প্ৰবঞ্চনা অসাধু ব্যৱসায়ী 15 দিন পাৰ হোৱাৰ পিছতো নগজিল গাজৰৰ বীজ সম্প্ৰীতি অস্বস্তিত বৃহত্তৰ দলগাঁও বেছিমাৰী অঞ্চলৰ একাংশ সাধাৰণ কৃষক থানাত এজাহাৰ দাখিল কৰিছে সংগঠনে দৰং জিলাৰ দলগাঁৱত বেছিমাৰীত 20 অসাধু ব্যৱসায়ীৰ হাতুৰাৰ বলি হ'ল একাংশ খাটি খোৱা সাধাৰণ কৃষক ব্যৱসায়ীয়ে মিয়াদ উকলি যোৱা বীজ বিক্ৰী কৰিলে একাংশ সাধাৰণ কৃষকক জানিব পৰা মতে মিয়াদ উকলি যোৱা গাজৰৰ বীজৰ টেমাৰ ওপৰত কোম্পানীৰ চিল থকাৰ পিছতো নতুনকৈ এখন চিল মৰা কেন্দ্ৰ কৰি পোহৰলৈ আহিছে মিয়াদ উকলি যোৱাৰ ঘটনা সন্দৰ্ভত বেছিমাৰী পহৰা চকীত একাংশ কৃষক আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে পৃথকে দাখিল কৰিছে এজাহাৰ ভিন্ন সময়ত বেছিমাৰীত একাংশ অসাধু ব্যৱসায়ীয়ে এনে ঘটনা সংঘটিত কৰি অহাটো নতুন কথা নহয় বুলি মন্তব্য কৰিছে আছু কৰ্মীয়ে মোৰ নাম ৰফিকুল ইছলাম গাঁও বৰুৱাজাৰ আমি চাৰা দোকানৰ পৰা গাজৰৰ গুটি লৈছো আজি 12 দিন হ'ল এতিয়ালৈকে গছটো জ্বলা নাই আৰু এটা টেমাত দুটা সিল কেনেকা থাকে এটা কোম্পানীৰ সিল আৰু এটা নিজে প্ৰাইভেট সিল ইয়ান্ত বনাই লৈছে বনাই কিনে বিক্ৰী কৰি কোম্পানী উসুকা কোম্পানী কোম্পানীৰ নাম উসুকা কোম্পানী আছে দুটাতেই এটা নিজে প্ৰাইভেট বনাইছে আৰু এটা কোম্পানীৰ সিল আহিছে লগত এতিয়া 12 দিন হ'ল এটা গাজৰৰ গছ জ্বলা নাই খেতত 6 দিনত দুটা সিলৰ মাজত পাৰ্থক্য কি আছে পাৰ্থক্য এটা ডেট ফেল হৈ আছে আৰু এটা ডেট ৰানিং দি আছে এই নতুন বছৰৰ 1 বছৰৰ ডেট আছে মোৰ সন্দেহ হৈছে 2 নম্বৰ গুটি সিল দুটা আহিছে এটা কোম্পানীত এটা সিল থাকিব লাগে এই এটাৰ পিছত আৰু এটা সিল হিয়ান্ত লগাইছে প্ৰাইভেট এটো তো কোম্পানীৰ হেৰি আছে মাৰ্ক আছে এটো তেওঁলোকো দিব পাৰে নাই ইয়ান্ততো এটা লগাইছে পাৰ্সোনাল বুলি যে এটা ডেট ফেল হৈছে আৰু এটা লগাই কিনে মই এই বিধান কৃষক কেইটাৰ ওপৰত এনেকা অত্যাচাৰ চলাই আছে যে আমি এই বিধান কেইটা তাৰ বিক্ৰী কৰি দিয়াৰ পিছত আমাৰতো বহুত এটা প্ৰফিট হ'ব আৰু আমাৰ 1 বিঘা মাটিৰ 20000 টকা খৰচ হয় এই ক্ষতিপূৰণটো কোনে দিব কাৰ পৰা লৈছিল এই মাৰফতৰ পৰা আমার নাম মোশারফ আলী গাঁও বৰুৱাজাৰ কি হৈছিল কওকচোন মই গাজৰ বেছি নিছো মাৰফত দোকানদাৰৰ পৰা আজি 7 দিন মান হ'ল বিক্ৰী মানে বুনিছো পিছত মই চালো ষ্টিকাৰ লগানি না বীজটো লগাইছে কি হৈছে মই এতিয়া বীজটো জ্বলাই নাই 7 দিন মান হৈ গ'ল মই দোকানত গইলো কেদিনত গজায় আজি গৈছো কেদিনত গজায় নাই আজি 6 দিনত গজাই যা আজি 7 দিন মান হৈ গৈছে গজাই নাই এতিয়াও গজাই নাই মই দোকানত গইলো দোকানদাৰ কলে আপুনি আৰু দুটা দিন চাই লওক চাউল পূজা যদি না গজা তেনেহলে মই বেছিখিনি মই দিম আৰু আকৌ দিব টেমাটোত কি হৈছে বাৰু টেমাটোত মই ওপৰত লিখিছে 2024 নিচত আছে ষ্টিকাৰ যেটো অৰিজিনাল ষ্টিকাৰ হেটোত আছে 2023 এক বছৰ ভ্যালিডিটি সিস্টেম মানে শেষ হৈ গৈছে ওপৰৰ ষ্টিকাৰটো নকল সিল লগোৱা আছে নকল সিল আছে ওপৰৰ ষ্টিকাৰটো কোম্পানীৰ নাম আছে হেতু মই নাজানো কোম্পানীৰ নামটো মই মূৰ্খ মানুহ ইমান নাজানো আপুনি চাব পাৰে মোৰ তাত টেমাটো আছে গাজৰৰ টেমা এটা আপুনি চাব পাৰে এটো চাই লওক কি আছে বাৰু মোৰ সন্দেহ হয় এটো মোৰ সন্দেহ হয় যে এটো বীজটো ডেট ফেল হৈছে এটো মই কৃষক মানুহ এই বীজটো যদি মই বনাৰ পিছত যদি আজি 7 দিন মান হৈ গ'ল জ্বলাই নাই পিছত মই যেতিয়া দোকানত আহিম যে দাদা মই বীজটো জ্বলাই নাই আজি 7 দিন মান হৈ গ'ল এতিয়া কি হ'ব তেতিয়া দোকানী ভাই ক'ব যে দাদা দোকানী তোমাৰ বীজটো ৰ'দৰ কাৰণে মানে এনেকুৱা হৈছে আৰু যদি বৰষুণ মাৰে তেনেহ'লে ক'ব যে বৰষুণৰ কাৰণে এটো এনেকুৱা হৈছে এনেকুৱা দীৰ্ঘদিনৰ পৰা কৰা নেকি এইবাৰই পাইছো আগত পোৱা নাই বীজ কোম্পানী আছিল এটো অশোকা কোম্পানী বহুত পুৰণি কোম্পানী কিন্তু বহুত পুৰণি কোম্পানী আগত পিছত হেতু ৰিজাল্টটো ভালে আছে বীজটো ৰিজাল্টটো ভালে আছে মই আগতে কৰিছো মোৰ দাবী হেতু যে মোৰ যদি বীজটো ক্ষেত্ৰত নহয় তেনেহ'লে মোৰ দোকানীৰ মোৰ হাল মৰা 1 বিঘা মাটিত মোৰ 20000 টকা গোবৰৰ পৰা হাল মৰা লৈ বীজ লৈ
খৰচা হৈ যায় এইটো খৰচাটো কিন্তু পৰিৱৰ্তন দিব লাগে ক্ষতিপূৰণ দিব লাগে এবিঘা ভূমিত 20ৰ পৰা 25,000 টকা ব্যয় কৰি কৃষিডৰা ধ্বংস হ'লে ব্যৱসায়ীসকলে ক্ষতিপূৰণ দিব লাগিব বুলিও মন্তব্য কৰিছে ভুক্তভোগী কৃষকে দৰঙৰ পৰা যুগল কিশোৰৰ ৰিপৰ্ট DS News 24/7